বিজেপি চৰকাৰৰ উচ্ছেদ আৰু অখিল গগৈৰ ৰাজনীতি বিজেপিৰ আদৰ্শ আৰু উচ্ছেদিতক লৈ অখিলৰ ৰাজনীতি প্ৰতিবেদনৰ আৰম্ভণিতেই দেখুৱাই লওঁ এটা বিশেষ ভাইৰেল ভিডিঅ' বজাৰত নুব যাতে ৰাইজে দেখা পায় যে বাছৰ পৰা নমিলে দেখা পায় এই দৃশ্যই ক'ব মঙলবাৰে চাপৰৰ উচ্ছেদস্থলীলৈ যোৱাটো শিৱসাগৰৰ বিধায়কগৰাকীৰ ৰাজনীতি নে সহানুভূতি চাপৰৰ উচ্ছেদিতৰ কাষ পাবলৈ যে অখিল গগৈ বাছত উঠি যাবলগীয়া হৈছিল সেয়া হেনো ৰাইজক দেখুৱাব লাগে বজাৰত নুব যাতে ৰাইজে দেখা পায় যে বাছৰ পৰা নমিলে দেখা পায় অৰ্থাৎ অখিল গগৈৰ ৰাজনীতি স্পষ্ট উচ্ছেদৰ ফলাফল কি হওক উচ্ছেদিতৰ কি হওক সেইবোৰ বিচাৰ্য নহয় মূল কথা ক্ৰন্দনৰত উচ্ছেদিতৰ কাষত গৈ হাজিৰ হৈ ক'ব লাগে মই আছো চিন্তা নাই ২৬ত চাই ল'ম এইবাৰ শুনক অখিলে গোৱালপাৰাৰ হাছিলা বিলৰ উচ্ছেদিতৰ কাষৰ পৰা মুখ্যমন্ত্ৰীলৈ প্ৰক্ষেপ কৰা বাক্যবান আৰু মুখ্যমন্ত্ৰীৰ কিছু প্ৰতিক্ৰিয়া দেখি এনেকুৱা ভাৱ হৈছে যে জাৰ্মানীৰ হিটলাৰে যেনেকৈ তাত ইহুদীবিলাকৰ অৱস্থা কৰিছিলে আমাৰ অসমৰ হিটলাৰ হিমন্ত বিশ্ব শৰ্মায়ো অসমৰ সংখ্যালঘু মুছলমানবিলাকৰ অৱস্থাও একে কৰিছে মানুহ ইমান বেয়া হ'ব নাপায় শাসক কেতিয়াও এনেকুৱা ইমান ২ নম্বৰী হ'ব নাপায় অকল ভোট পাবৰ কাৰণে যে মুছলমানৰ ঘৰ ভাঙি দিলে হিন্দুৱে ভোট দিব বেছিকৈ আমাক সেইটো কাৰণে তেওঁ যি ধৰণে মুছলমানৰ ঘৰ ভাঙিছে এইটোৱে তেওঁ ভোট পাব হয় কিন্তু তেওঁ পাপ লগাটো খাটাং তেওঁৰ এইটো নিয়মেই তেওঁ য'ত উচ্ছেদ হয় তাতে তেওঁ গৈ পায় কাজিৰঙা দি আৰম্ভ কৰিছিল তেওঁ মাজে মাজে উচ্ছেদ য'তে হয় তাতে গৈ পায় তেওঁৰ ৰাজনীতিৰ ভোট সেইখিনি মোক যদি ক'লেহেঁতেন মই তালৈকে যাব খোজোঁ ময়ে গাড়ী দি দিলোহেঁতেন সেইটো কি ডাঙৰ কথা কিন্তু উচ্ছেদ চলি থকা অৱস্থাততো আমি যাব নিদিওঁ য'তে আমচুৱে প্ৰতিবাদ কৰে তাতেই বুজি পাব যে বিজেপিৰ আদৰ্শৰ জয়লাভ হৈছে গতিকে যিমান আমচুৱে গালি পাৰে সিমানে অসমীয়া মানুহে বা আমাৰ খিলঞ্জীয়া মানুহে বুজি পাব যে প্ৰথমবাৰৰ বাবে কোনোবা এখন চৰকাৰে ৰাইজৰ হৈ কাম কৰে চাপৰত মঙলবাৰে কৰা অখিল গগৈৰ নাটক প্ৰমাণিত হোৱাৰ পাছত বুধবাৰে গোৱালপাৰাৰ হাছিলা বিলৰ পৰা উচ্ছেদ কৰা ৯৮টা পৰিয়ালক সাক্ষাৎ অখিল গগৈৰ হাছিলাৰ উচ্ছেদৰ পাছত পদত্যাগ কৰা বুলি প্ৰচাৰ কৰা জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্য অগপৰ ৰহিম জিব্ৰানক সমালোচনা কৰি উচ্ছেদিতক অখিল গগৈৰ প্ৰতিশ্ৰুতি এটুকুৰাকৈ মাতি দিয়াৰ আৰু ৰহিম জিব্ৰানে ভোট লৈছিলে যে এই অঞ্চলৰ মানুহক উচ্ছেদ নকৰোঁ যদি বিজেপিক ভোট দিয়ে কিন্তু তাৰ পাছতো এতিয়া উচ্ছেদ কৰিলে উচ্ছেদ কৰাই নহয় তাৰ পাছত তেওঁ একো সহায় সাহায্য কৰিবলৈ ইয়ালৈ অহা নাই তেওঁ নাটক কৰিলে বোলে মই পদত্যাগ কৰিলোঁ কিন্তু এতিয়াতো পদত্যাগ কৰা নাই তেওঁতো শপতেই লোৱা নাই পদত্যাগ ক'ত কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ চিণ্ডিকেট চলোৱা ৰহিম জিব্ৰানে এতিয়া সেই জিকাৰ পাছত তেওঁ এবাৰো খবৰ ল'বলৈ অহা নাই সোনকালে ক'ৰবাত এটা বিকল্প সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব মই ৰাইজৰ লগত কথা পাতিছোঁ চৰকাৰৰ লগত মুখ্যমন্ত্ৰীৰ লগতো এইকেইদিনতে গৈ কথা পাতিম এটা এপইণ্টমেণ্ট বিচাৰিছোঁ যাতে এই অঞ্চলৰ প্ৰত্যেককে সৰুকৈ হ'লেও অকণমান মাটি দিব পৰা যায় তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম ইফালে উচ্ছেদিতৰ মাজত শিৱসাগৰৰ বিধায়কজনৰ উপস্থিতিক মুখ্যমন্ত্ৰীৰে ৰাজনীতি আখ্যা AIUDFৰ স্থানীয় AIUDFৰ বিধায়কক যাবলৈ নিদিয়া স্থানলৈ বাছত তুলি অখিল গগৈক মুখ্যমন্ত্ৰীৰ পঠিওৱা বুলি দাবী জনিয়াৰ AIUDFৰ বিধায়ক ৰফিকুল ইছলামৰ বিলাসীপাৰা আমাৰ বিধায়ক শামছুল হুদা UDFৰ বিধায়ক তেখেতে কৈছে মানুহৰ লগত বহিছে কান্দি আছে মানুহক তেখেতক সোমাব দিয়া নাই পুলিচে আনফালে নাটকীয়ভাৱে অখিল গগৈক মুখ্যমন্ত্ৰীৰ অক্সিজেনে সোমাই দি বাছত উঠি ক'ত নামিলে মানুহে দেখিব ক'ত কেনেকৈ সোমাব লাগিব এই পৰামৰ্শবিলাক দি এই সব নাটক একফালে দি আপুনি কৰাই আছে আনফালে তাৰ আমাৰ লোকেল বিধায়কক পুলিচে দি আপুনি সেই অঞ্চলত সোমাব দিয়া নাই এই সব কাণ্ড আপোনালোকে কৰি আছে মানুহে দেখি আছে ৰাজ্যৰ ৰাজনীতিৰ ভূৰসাসকলে জানে এতিয়াও ২০২৬ৰ বাবে কংগ্ৰেছে নিজৰ মিত্ৰদল হিচাপে আনুষ্ঠানিকভাৱে আদৰি লোৱা নাই ৰাইজৰ দল অথবা অখিল গগৈক মূলতঃ সংখ্যালঘু সমষ্টি বা এলেকাত কংগ্ৰেছৰ বিৰুদ্ধে গগৈয়ে চলোৱা প্ৰচাৰৰ বাবেই শিৱসাগৰৰ বিধায়কজনক সন্দেহৰ চকুৰে চাই আহিছে কংগ্ৰেছ দলে কিন্তু অখিলক বাদ দিলেও নামনিৰ কেইবাটাও সংখ্যালঘু সমষ্টিত বিপদত পৰিব পাৰে কংগ্ৰেছ আৰু এই বিপদৰ শংকা কংগ্ৰেছৰ সমূহত আৰু অধিক কটকটীয়া কৰি সংখ্যালঘুৰ ত্ৰাণকৰ্তাৰ ৰূপত ধৰা দি বিৰোধী মিত্ৰজোঁটত নিজ দলৰ স্থান নিকপ কপীয়া কৰাৰ বাবেই অখিল গগৈয়ে এনে কাৰ্য কৰি অহা বুলিও ৰাজনৈতিক মহলত চলিছে ব্যাপক চৰ্চা ব্যুৰো ৰিপৰ্ট ND24
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ